নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। বন্ধুসকল, আজি আমি আপোনালোকৰ হাতত থকা আধাৰ কাৰ্ড সম্বন্ধে এক বিশেষ আপডেট আৰু এক ইনফৰমেশ্যন লৈ আপোনালোকৰ মাজলৈ উপস্থিত হৈছোঁ। বন্ধুসকল, যোৱা কেইদিনমান আগত আমি আপোনালোকক জনাইছোঁ যে আধাৰ কাৰ্ডৰ আপডেট চলি আছে। আপোনালোকৰ হাতত থকা আধাৰ কাৰ্ডখন প্ৰত্যেকৰে আপডেট কৰোৱাটো বাধ্যতামূলক। এয়া নকৰিলে আপোনালোকে পৰৱৰ্তী কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, বিশেষকৈ বেংকৰ ক্ষেত্ৰত আৰু চৰকাৰী কিছু কাম কাজৰ ক্ষেত্ৰত। যি নহওক, কিছুমানে আপডেট কৰাইছে আৰু কিছুমানে এতিয়াও গমেই নাপায়। তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো বহুতো দৰকাৰী, কাৰণ আধাৰ কাৰ্ডৰ আপডেট ডেটটো প্ৰথমত 2024 চনৰ ডিচেম্বৰলৈকে আছিলে। এয়া এতিয়া বঢ়াই জুন মাহৰ 14 জুন 2025লৈকে কৰা হৈছিল। হাতত মাত্ৰ আৰু কেইটামান দিন বাকী, সোনকালে কৰাই লওক আপডেট। আৰু যদি আপোনালোকে আপডেট কৰিব পৰা নাই বা কিদৰে কৰাব, এই বিষয়ে সম্পূৰ্ণ আলোচনা কৰিম। আপুনি আপোনাৰ মোবাইলৰ মাধ্যমতো এই কামখিনি আপুনি কৰাই ল'ব পাৰিব। এটা ID প্ৰুফ আৰু এটা এড্ৰেছ প্ৰুফ লাগিব। এইখিনি মই পিছত অলপ আলোচনা কৰিম। আপুনি প্ৰথমত UIDAI ৱেবছাইটটো চাৰ্চ কৰি আপুনি এইটো পেজলৈ আহিব। প্ৰথমত আপুনি যিটো অপশ্যন দেখা পাইছে মাই আধাৰ, সেই অপশ্যনটো ক্লিক কৰিব। তাৰপিছত আপুনি ডকুমেণ্টছ আপডেট, সেই অপশ্যনটো আপুনি ক্লিক কৰি ল'ব। তাৰপিছত আপুনি দেখিবলৈ পাই আছে যে আপলোড ডকুমেণ্টছ ইন ছাপৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ, 14 জুন 2025। এই ডেটটো মই পাৰ্চনেলি দিয়া নাই। আপুনি আপোনাৰ আধাৰ কাৰ্ডখন লগ ইন কৰিলে আপুনি ডেটটো চাব পাৰিব, তাত দিয়া আছে। তো যি নহওক, আহক আমি এতিয়া চাই লওঁ যে ডকুমেণ্টছটো আপুনি কিদৰে আপলোড কৰিব। আপুনি তলত যিটো দিয়া আছে ক্লিক টু ছাবমিট বুলি, সেই ছাবমিট বটনটো আপুনি ক্লিক কৰি ল'ব। তাৰপিছত পৰৱৰ্তী আপোনাৰ লগ ইন টু আধাৰ বা OTP, আপোনাৰ হাতত যিটো আধাৰ কাৰ্ড আছে তাত 12 ডিজিটৰ এটা নম্বৰ আছে। সেই আধাৰ নম্বৰটো তাত আপুনি বহুৱাই ল'ব প্ৰথমত শুদ্ধকৈ। তাৰপিছত আপোনাৰ কেপচাৰটো আপুনি বহুৱাই ল'ব। যিদৰে কেপচাৰটো দিয়া আছে আপুনি সেই কেপচাৰটো বহুৱাই ল'ব। তাৰপিছত লগ ইন উইথ OTP কৰি দিব। লগ ইন উইথ OTP কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এটা OTP আহিব, যিটো মোবাইলত আপোনাৰ ৰেজিষ্টাৰ হৈ আছে। 6 ডিজিটৰ এটা OTP আহিব। সেই OTPটো তাত আপুনি প্ৰথমে বহুৱাই ল'ব। OTPটো বহুৱাই লৈ আপুনি লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত আপোনালৈ এইদৰে আপোনাৰ ছাৰ্ভিচখিনি ওলাই আহিব। আপুনি 4 নম্বৰ অপশ্যনত যিটো দেখা পাইছে ডকুমেণ্ট আপডেট, সেই অপশ্যনটোত ক্লিক কৰিব। সেই অপশ্যনটো ক্লিক কৰাৰ পিছত আপুনি অবজেক্টিভ অফ ডকুমেণ্টছ আপডেট ছাৰ্ভিচ দেখা পাই আছে। আপুনি তাত লিখা আছে দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট 14 জুন 2025। আপুনি সেইটো নেক্সট কৰি ল'ব। তাৰপিছত পৰৱৰ্তী পেজটো আপুনি নেক্সট কৰি দিব ঠিক একেদৰে। ইয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছখিনি আপোনালৈ ওলাই আহিব। আপুনি সেইখিনি ভালদৰে এবাৰ চাই ল'ব যে আপোনাৰ নামখিনি চব ঠিক ঠাক আছে নে নাই। তাৰপিছত তলত আপুনি এটা বক্স দেখা পাই আছে আই ভেৰিফাই ডেট দ্য এবভ ডিটেইলছ আৰ কাৰেক্ট। সেই বক্সটো আপুনি ক্লিক কৰি ল'ব। তাৰপিছত তলত আপোনাৰ নেক্সট বটনটো ক্লিক কৰি দিব। নেক্সট কৰাৰ পিছত আপুনি চাব যে চিলেক্ট ভেলিড ছাপৰ্টিং ডকুমেণ্টছ টাইপ আছে। সেইটো আপুনি ডকুমেণ্টছটো আপোনাৰ যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছটো আপুনি চাইজটো 2 MB তলত কৰি ল'ব। আৰু ডকুমেণ্টছটো JPEG, PNG আৰু PDF যিকোনো এটা হ'লেই হ'ব। তাৰপিছত আপুনি চিলেক্ট ছাপৰ্টিং ডকুমেণ্টছত ক্লিক কৰিব। ইয়াত আপুনি চাব পাৰিব যে আপোনাৰ কি ডকুমেণ্টছ আছে, সেই ডকুমেণ্টছখিনি আপুনি বাছি ল'ব। তাত আপোনাৰ পেন কাৰ্ডটো দিয়া আছে ID প্ৰুফ হিচাপে। পেন কাৰ্ডটো অনলি ID প্ৰুফ, এইটো এড্ৰেছ প্ৰুফ নহয়। পিছত এড্ৰেছ হিচাপে আপুনি বেলেগ ডকুমেণ্টছ দিব লাগিব। চবতকৈ ভাল আপোনাৰ হাতত যদি ভোটাৰ ID আছে, আপুনি ভোটাৰ IDটো চুজ কৰি ল'ব, কাৰণ ভোটাৰ IDত আপোনাৰ IDও আছে আৰু এড্ৰেছো আছে। এটা ডকুমেণ্টছ দুটা কাম হৈ যাব। মই ভোটাৰ ID কাৰ্ডটো বাছি লৈছোঁ ইয়াৰ পৰা আৰু অ'কে কৰি দিব। অ'কে কৰাৰ পিছত তলত যিটো ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্টছ দেখা পাই আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত কণ্টিনিউ টু আপলোড কৰিব। এতিয়া আপোনাৰ কোনখিনিত আপুনি ফাইলটো ছেভ কৰি ৰাখিছে সেই ফাইলটো বাছি ল'ব। তাত আপুনি আপলোড কৰি দিব। ইয়াত দেখিবলৈ পাই আছে যে আপলোড হৈ গ'ল ভোটাৰ ID কাৰ্ডখন। তাৰপিছত ইয়াত 100% দেখাই আছে। তাৰপিছত তলত যাব, ইয়াত এড্ৰেছ প্ৰুফ হিচাপে আপুনি ঠিক একেদৰে আপোনাৰ ভোটাৰ IDখন লৈ ল'ব, কাৰণ ভোটাৰ IDখনৰ পিছফালে এড্ৰেছ প্ৰুফটো আছে। আৰু আপোনাৰ যদি ভোটাৰ ID নাই, আপুনি ইয়াৰ পৰা যিকোনো ডকুমেণ্টছ বাছি ল'ব এড্ৰেছ প্ৰুফ হিচাপে। মই ভোটাৰ IDখন লৈ লৈছোঁ, অ'কে কৰি দিব। তাৰপিছত ভিউ ডিটেইলছত গৈ ঠিক আগৰ দৰে আপুনি সেইখন আপলোড কৰি দিব।
কণ্টিনিউ কৰিব আৰু ইয়াৰ পৰা চুজ কৰি আপুনি আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপুনি দেখিব ইয়াত গ্ৰীণ 100% গ্ৰীণ হৈ আছে, মানে আপোনাৰ হৈ গ'ল। পিছত আপুনি এই বক্সটো ক্লিক কৰি ল'ব, ডিক্লেৰেশ্যন বক্সটো। তাৰপিছত আপুনি তলত নেক্সট বটমত ক্লিক কৰি নেক্সট কৰি দিব। নেক্সট কৰি আপুনি আপলোড কৰি দিব, বাছ ইমানখিনি। ইয়াৰ পিছত আপোনাৰ এটা ডাউনলোড একনলেজমেণ্ট স্লিপ ওলাই আহিব, আপুনি সেইখন ডাউনলোড কৰি ৰাখি থ'ব। আৰু এইদৰে আপুনি তললৈ স্ক্ৰল কৰিলে চাব পাৰিব যে আপোনাৰ ডকুমেণ্টছখিনি ছাকচেছফুলি আপলোড হৈ গ'ল। মই আগত কৰাই ৰাখিছোঁ, কাৰণ মই 14 ছেপ্টেম্বৰত কৰাই ৰাখিছোঁ 2024ত, আৰু মোৰখিনি অলৰেডি আপলোড হৈ গ'ল। সেইখিনি মই দেখাই দিব বিচাৰিছোঁ আপোনালোকক। আপুনি ছাইটত এৰৰ চিনটোত ক্লিক কৰিব। এৰৰ চিনটো ক্লিক কৰাৰ পিছত এইদৰে আপোনালোক খুলি আহিব। তাত আপুনি দেখিবলৈ পাব ইয়ৰ আধাৰ হেজ বিন আপডেটেড, কাৰণ মোৰ আধাৰ কাৰ্ডখন অলৰেডি আপডেট কৰা হৈ গৈছে, আৰু এইখিনি মই 14 ছেপ্টেম্বৰ 2024ত কৰি লৈছিলোঁ। তো আপুনিও আপোনাৰ আধাৰ কাৰ্ডখন আপলোড কৰি লওক। তো বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পাইছে তো ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগ পাম পৰৱৰ্তী এই ধৰণৰ বিশেষ খবৰখিনি লৈ আপোনালোকৰ মাজলৈ। ভালে থাকক, সুস্থ থাকক, ধন্যবাদ। আৰু যদি আপোনালোকৰ আপডেট কৰাৰ কিবা অসুবিধা হয় মোলৈ কমেণ্ট কৰিব, মই নিশ্চয় সহায় কৰিম আপোনালোকক।